মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত তোমালোকৰ শংকৰদেৱ শিশু নিকেতন ক্লাছ 6ৰ ইংৰাজী পাঠ্যপুথিৰ লেসন নম্বৰ 1 লাচিত বৰফুকন দ্য গ্ৰেট হিৰো অফ আছাম এই পাঠটি লৈ আহিছোঁ। আজিৰ এই ভিডিঅ'টিত এই পাঠটি অসমীয়াত আলোচনা কৰিম আৰু এই পাঠটিৰ যিখিনি প্ৰশ্ন উত্তৰ সেইখিনি যদি তোমালোকক লাগে তেন্তে এই ভিডিঅ'টিৰ ডেসক্ৰিপশ্যন বক্সত চাবা, তোমালোকে সেই প্ৰশ্ন উত্তৰৰ ভিডিঅ'ৰ লিংক পাই যাবা। তোমালোকে লাচিত বৰফুকনৰ নাম নিশ্চয় শুনিছা আৰু তোমালোকে কম বেছি পৰিমাণে লাচিত বৰফুকনৰ বিষয়ে জানা। দ্য গ্ৰেট হিৰো অফ আছাম, অসমৰ এগৰাকী মহান বীৰ লাচিত বৰফুকন। দ্য গ্ৰেট মানে মহান আৰু হিৰো মানে বীৰ। দ্য গ্ৰেট হিৰো অফ আছাম, অসমৰ এগৰাকী মহান বীৰ। দ্য হিন্দু civilization has given birth to many sages and warriors over its long history. This is a story of one of its greatest sons, mostly known within Assam only. Unfortunately, he is unknown amongst most of the Indians. তাৰমানে দ্য হিন্দু civilization মানে হৈছে সভ্যতা। হিন্দু civilization মানে হিন্দু সভ্যতা। So the Hindu civilization has given birth to many sages and warriors. আমাৰ যি হিন্দু সভ্যতা, সেই হিন্দু সভ্যতাত কি many sages মানে হৈছে সাধুসন্ত and warriors মানে যোদ্ধা। আমাৰ হিন্দু civilization বা সভ্যতাত আজিলৈকে বহু সাধুসন্ত বা বীৰ যোদ্ধাৰ জন্ম হৈছে। ইয়াৰ যি দীঘলীয়া ইতিহাস, সেই দীঘলীয়া ইতিহাসত ইটস লং হিষ্ট্ৰী। This is a story of one of its greatest sons, mostly known within Assam only. আৰু আমি যিটো পাঠ আজি পঢ়িবলৈ লৈছোঁ, এই কাহিনীটো বা এই পাঠটো তেনে এজন বীৰ যোদ্ধাৰ যিগৰাকী কেৱল অসমত বিখ্যাত, mostly known within Assam only. Unfortunately, দুৰ্ভাগ্যজনকভাৱে he is unknown amongst most of the Indians. দুৰ্ভাগ্যজনকভাৱে বা দুৰ্ভাগ্যজনক কথা এইটোৱেই যে তেখেত তাৰমানে এই লাচিত বৰফুকন, তেখেত আমাৰ বেছিভাগ আমাৰ ভাৰতীয়ই নাজানে, বেছিভাগ ভাৰতীয়ই লাচিত বৰফুকনৰ বিষয়ে নাজানে। নেক্সট পেৰাগ্ৰাফ। In India, the Ahoms in Assam were the only rulers who defeated the Mughals 17 times. Lachit Borphukan was one of the greatest commanders of Assam. Under his leadership, the Ahoms won the Battle of Saraighat in 1671. In his last and decisive battle, in spite of his illness, he inspired a dispirited Ahom naval force to fight against the Mughals. This made him a national hero. The second paragraph to কি কৈছে, in India, মানে আমাৰ ভাৰতবৰ্ষত, the Ahoms in Assam were the only rulers who defeated the Mughals 17 times. মানে আমাৰ ভাৰতবৰ্ষত, আমাৰ একমাত্ৰ অসমত আহোমসকলেই এনেকুৱা শাসক যিসকলে মোগলক কি কৰিছিলে 17 বাৰ হৰুৱাইছিল। লাচিত বৰফুকন was one of the greatest commanders of Assam. আৰু লাচিত বৰফুকন কোন আছিল? আৰু তেখেত আছিল one of the greatest commander of Assam. তেখেত আমাৰ অসমৰ এজন দক্ষ কি আছিল?
সেনাপতি আছিল under his leadership আৰু তেখেতৰ নেতৃত্বত the Ahoms won the battle of Saraighat in 1671 আৰু under his leadership তেখেতৰ leadership বা নেতৃত্বত আহোমে 1671 চনত যি হৰাইঘাটৰ ৰণ বুলি কওঁ বা the battle of হৰাইঘাট সেই হৰাইঘাটৰ ৰণৰ যুদ্ধত মোগলক পৰাস্ত কৰি জয়ী হ'বলৈ সক্ষম হৈছিল in his last and decisive battle in spite of his illness he inspired a dispirited Ahom naval force to fight against the Mughals আৰু তেওঁৰ এই যি শেষ যুদ্ধত আৰু যি সিদ্ধান্তকাৰী তেখেতৰ যুদ্ধ আছিল তেওঁৰ ইলনেছ বা বেমাৰ বা নৰিয়া গাৰে তেখেতে কি কৰিছিলে এই যুদ্ধত নামি পৰিছিলে আৰু আমাৰ আহোমৰ যি সৈন্য সেই আহোম সৈন্যসকলক বা নৌসেনাসকলক কি কৰিছিলে নেভেল ফ'ৰ্চ মানে নৌসেনাসকলক মোগলৰ বিৰুদ্ধে টু ফাইট এগেইনষ্ট দ্য মোগলৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ বা যুঁজিবলৈ অনুপ্ৰেৰণা যোগাইছিলে এণ্ড দিছ মেড হিম এ নেশ্যনেল হিৰ' আৰু এইটোৱেই তেখেতক এটা নেশ্যনেল হিৰ' বা জাতীয় বীৰত পৰিণত কৰিছিল আৰু সেইবাবে তেখেতক জাতীয় বীৰ বুলি জনা যায় There are a number of incidents displaying Lachit's patriotism and devotion towards his motherland. আৰু কি কৈছে there are a number of incidents মানে ইমানেই ঘটনা আছে বহু ঘটনা আছে যিয়ে কি কৰে displaying Lachit's patriotism লাচিতৰ যি patriotism বা দেশ প্ৰেম and devotion বা নিষ্ঠা towards his motherland নিজৰ যি মাতৃভূমি সেই মাতৃভূমিৰ প্ৰতি লাচিত বৰফুকনৰ যি দেশ প্ৰেম বা নিষ্ঠা তাৰ নিদৰ্শন দাঙি ধৰা এনে বহু কি আছে ঘটনা আছে one such incident is based on this quote by Lachit Borphukan during the preparations for the battle of Saraighat he ordered a gore an earthen wall to be built for fortification within one night আৰু তেনেকুৱা এটা ইনসিডেন্ট বা ঘটনা ইয়াত দিছে এটো তোমালোকে সকলোৱে জানা যে যেতিয়া এই হৰাইঘাটৰ যুদ্ধৰ বাবে প্ৰিপাৰেশনস বা প্ৰস্তুতি চলাই থকা হৈছিল আৰু তেখেতে কি আদেশ দিছিল যে এটা গড় নিৰ্মাণ কৰিবলৈ আদেশ দিছিল একে ৰাতিৰ ভিতৰত নহয়নে আৰু তোমালোকে তো জানাই এই ঘটনাটো সৰুৰ পৰা পাই আহিছা and he employed his maternal uncle as the supervisor আৰু সেই যি গড় নিৰ্মাণৰ দায়িত্ব সেই দায়িত্বটো তেখেতে কাক দিছিল তেখেতৰ নিজৰ মোমায়েকক দিছিল late at night when Lachit came for inspection he found that work was not progressing satisfactorily আৰু যেতিয়া তেখেতে ৰাতি যেতিয়া আহে সেই গড়ৰ মানে নিৰ্মাণৰ কাম চাবৰ বাবে তেখেতে আহি কি পায় যে গড় নিৰ্মাণৰ যি ধৰণে কাম আগবাঢ়িছে হেতু বৰ সন্তোষজনক নহয় when asked for an explanation his uncle cited that the workers were tired আৰু যেতিয়া তেখেতৰ মোমায়েকক সুধিলে যে কিয় গড় নিৰ্মাণ কাৰ্য ইমান ধীৰ গতিত চলিছে তেতিয়া তেখেতৰ মোমায়েকে ক'লে যে the workers were tired মানে ভাগৰ হোৱা ক্লান্ত মানে এই যে শ্ৰমিকসকল গড় নিৰ্মাণত জড়িত শ্ৰমিকসকল খুব ভাগৰ লগাৰ বাবে এই কামবোৰ অলপ স্লো হৈছে বুলি কৈছে he became so furious at this negligence of duty that he beheaded his uncle on the spot saying দেখতকৈ মোমাই ডাঙৰ নহয় which means my uncle is not greater than my country আৰু তেখেতে সেইভাবে কি কৰিলে তেখেতে গম পালে যে যি তেখেতৰ কৰ্তব্য তাত যি নেগলিজেন্সি বা উপেক্ষা কৰাৰ যি কথা তেখেতে গম পালে তেনেকৈ কোৱাত লাচিত বৰফুকনৰ খং উঠে আৰু তেখেতে কি কৰে তেখেতৰ তৰোৱালেৰে মোমায়েকৰ হিৰচ্ছেদ কৰি পেলায় ডিঙিটো কাটি পেলায় আৰু কি বুলি কয় যে দেখতকৈ মোমাই ডাঙৰ নহয়
My uncle is not greater than my country. মোৰ দেশতকৈ মোৰ মোমাই ডাঙৰ নহয় এই বুলি কৈ তেখেতে কি কৰে মোমায়েকৰ শিৰচ্ছেদ কৰে সো ইয়াৰ পৰাই গম পোৱা যায় যে লাচিত বৰফুকনৰ যি পেট্ৰিয়টিজম বা ডিভোশন টুৱাৰ্ডছ হিজ মাদাৰল্যান্ড এই কথাটো আমি এই ঘটনাটোৰ পৰাই আমি জানো আৰু আমি সকলোৱে সৰুৰ পৰাই এই ঘটনাটো শুনি আহিছো This incident awakened everyone and the war was completed within that night আৰু এই যি ঘটনা আৰু এই ঘটনাৰ হোৱাৰ লগে লগে সকলো হচকিত হৈ পৰে আৰু ৰাতিটোৰ ভিতৰতে কি হয় সেই গড়টো কমপ্লিট হয় This episode is still cited in Assam as the ultimate example of his sincerity and patriotism আৰু এইটোৱে কি কৰে আমাৰ অসমত লাচিতৰ দেশ প্ৰেমৰ নিদৰ্শন দাঙি ধৰে আৰু ই আজিও আমাৰ অসমত দেশ প্ৰেমৰ এক উৎকৃষ্ট উদাহৰণ হয় Lasit Borphukan was a commander and Borphukan in the Ahom kingdom. He was the son of Momai Tamoli Borborua, the first Borborua of Upper Assam. The Lasit Borphukan তেখেত এজন কমান্ডাৰ আছিল আহোম সেনাপতি আছিল আৰু তেখেত বৰফুকনো আছিল আহোম কিংডম বা আহোম ৰাজ্যৰ কিংডম মানে ৰাজ্য আহোম ৰাজ্যৰ তেখেত বৰফুকনো আছিল আৰু তেখেত কাৰ সান বা পুত্ৰ আছিল মোমাই তামুলী বৰবৰুৱা আৰু মোমাই তামুলী বৰবৰুৱা কোন আছিল ফাৰ্ষ্ট বৰবৰুৱা অফ আপাৰ আসাম উজনি অসমৰ প্ৰথম বৰবৰুৱা আছিল মোমাই তামুলী বৰবৰুৱা আৰু তেখেতৰে পুত্ৰ আছিল লাচিত বৰফুকন He was educated in humanities, scriptures, and military skills. He was first given the responsibility of scarf bearer by Suladhara Borua of the Ahom Sargadev. Later, he was appointed as the superintendent of the stable of royal horses, Ghura Borua. Finally, Ahom king Chakradhar Singha selected Lasit Borphukan to lead the army to fight against the Mughals. He recovered Guwahati from the Mughals and successfully defended it against the Mughals forces during the Battle of Saraighat. আৰু লাচিত বৰফুকন তেখেত হিউমেনিটিজ স্ক্ৰিপচাৰ্ছ বা মিলিটাৰী স্কিল এইবোৰত তেখেত পাৰ্গত বা শিক্ষিত আছে and he was first given the responsibility of scarf bearer of the Ahom Sargadev আৰু তেখেতক প্ৰথম আহোম স্বৰ্গদেৱৰ যি আলৱান লোৱা বা হুলাধৰা বৰুৱা পদবী দিয়া হৈছিল and later তাৰপিছত he was appointed as the superintendent of stable of royal horses বা ঘোঁৰা বৰুৱা আৰু তাৰপিছত তেখেতক কি হিচাপে নিযুক্তি দিয়া হয় যে ঘোঁৰাহালৰ তত্ত্বাৱধায়ক ষ্টেবল মানে জানা ঘোঁৰাহাল তাৰ তত্ত্বাৱধায়ক হিচাপে বা ঘোঁৰা বৰুৱা হিচাপে তেখেতক নিযুক্তি দিয়া হয় and finally ৰৱশেষত আহোম কিং চক্ৰধৰ সিংহ আহোম ৰজা স্বৰ্গদেউ চক্ৰধৰ সিংহই তেখেতক কি হিচাপে সিলেক্ট কৰে selected Lasit Borphukan to lead the army to fight against the Mughals মোগলৰ বিৰুদ্ধে যুদ্ধ কৰিবৰ বাবে তেখেতক সেনাপতি হিচাপে আহোম স্বৰ্গদেউ চক্ৰধৰ সিংহই তেখেতক বাছনি কৰে He recovered Guwahati from the Mughals and successfully defended it against the Mughals forces during the Battle of Saraighat আৰু তেখেতে মোগলৰ লগত যুদ্ধ কৰি গুৱাহাটীখনক কি কৰে মোগলৰ পৰা উদ্ধাৰ কৰে আৰু মোগলসকলক তেখেতে কি কৰে পৰাস্ত কৰে This great hero of Assam died about a year after the victory of Saraighat due to natural causes আৰু এই গৰাকী মহান বীৰৰ মৃত্যু এই শৰাইঘাট যুদ্ধৰ ঠিক এক বছৰৰ পিছত কি হয় কোনোবা এটা ন্যাচাৰেল কজেছ বা প্ৰাকৃতিক কিবা এটা কাৰণত তেখেতৰ মৃত্যু হয় and his
mortal remains lie in rest at the Lachit Maidan, built in 1672 by Sargadev Udayaditya Singha at Hulungpara, about 16 kilometers from Jorhat. আৰু তেখেতৰ আজি সমাধি লাচিত মৈদাম নামেৰে স্বৰ্গদেউ উদয়াদিত্য সিংহই হুলুংপাৰাত যি যোৰহাটৰ পৰা প্ৰায় 16 কিলোমিটাৰ দূৰত্বত 1672 চনতে স্থাপন কৰিছিল। সো এয়া আছিল আমাৰ দ্য লাচিত বৰফুকন বা দ্য গ্ৰেট হিৰো অফ আসাম এই পাৰ্টি। এতিয়াত বলা তোমালোকৰ ইয়াত কেইটামান ৱৰ্ড দিয়া আছে, আমি সেই ৱৰ্ড কেইটাৰ অৰ্থসমূহ আলোচনা কৰি আজি ভিডিঅ'টো ইয়াতে শেষ কৰিম। ৱৰ্ড নোট। ফাৰ্ষ্ট তোমালোকৰ দিছে চিভিলাইজেশ্যন। চিভিলাইজেশ্যন মিনিং ডেভেলপড ছ'চাইটি বা সভ্যতা যাক আমি কওঁ। পেট্ৰিয়টিজম লাভ এণ্ড প্ৰাইড ফৰ দ্য মাদাৰলেণ্ড বা স্বদেশ প্ৰেম। ৱাৰিয়ৰ মানে চলজাৰ যাক আমি যোদ্ধা বুলি কওঁ। এণ্ড ডিভ'শ্যন লয়েলটি এণ্ড লাভ যাক আমি নিষ্ঠা বুলি ক'ব পাৰোঁ। লিডাৰশ্বিপ ওৱান হু হেজ দ্য কোৱালিটি টু বি এ লিডাৰ যাক আমি লিডাৰশ্বিপ মানে নেতৃত্ব যাক কওঁ। কোৰ্ট বা চাইট যাক আমি উদ্ধৃতি বুলি কওঁ। বেটেল বা ৱাৰ যুদ্ধ। ছুপাৰভাইজাৰ ওৱান হু ছুপাৰভাইজেছ ছামথিং। ছুপাৰভাইজাৰ মানে যাক আমি কওঁ তদাৰক কৰোঁতা। ডিস্পিৰিটেড বা ডিসএপইণ্টেড। ডিস্পিৰিটেড মানে হতাশ হোৱা। ফিউৰিয়াছ বা ভেৰি এংগ্ৰি। ফিউৰিয়াছ মিন্স অতিপাত খং উঠা। নেগলিজেন্স মিন্স লেক অফ ইণ্টাৰেষ্ট টু ৱৰ্ক। নেগলিজেন্স মানে কামৰ প্ৰতি যি অনীহা। এণ্ড বেৰিয়াৰ মিন্স ফেন্স বা যাক আমি প্ৰাচীৰ বুলি কওঁ। এণ্ড চিনচিয়াৰিটি অনেষ্টি অৰ ডিউটিফুলনেছ। চিনচিয়াৰিটি মানে যা সততা যাক আমি কওঁ। স্ক্ৰিপচাৰ দ্য হোলি ৰাইটিংছ অফ এ ৰিলিজন। স্ক্ৰিপচাৰ মানে ধৰ্মীয় পবিত্ৰ গ্ৰন্থ। এণ্ড ফৰ্টিফিকেশ্যন মিন্স ষ্ট্ৰং ৱালছ টুৱাৰ্ডছ এটচেট্ৰা ফৰ ডিফেন্স। আমি ফৰ্টিফিকেশ্যন বুলি ক'লে আমি প্ৰতিৰক্ষাৰ বাবে নিৰ্মাণ কৰা যি শক্তিশালী ৱাল বা যাক আমি গড় বুলি কওঁ তাক বুজোৱা হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি ভিডিঅ'টো ইমানেই আছিল। ইয়াৰ কুৱেশ্যন আনচাৰখিনি লিংক এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত আছে, তোমালোকে চাই ল'বা। ভিডিঅ'টো যদি ভাল লাগিল তেন্তে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, আৰু মোৰ চেনেলটো যদি প্ৰথম আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ পাই থাকা। আৰু লগতে তোমালোকে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত চাবা, তোমালোকৰ এই পাঠ্যপুথিখনৰ সকলো পাঠৰে লিংক তোমালোকে ডেছক্ৰিপশ্যন বক্সত পাবা। আৰু লগতে তোমালোকৰ শংকৰদেৱ শিশু নিকেতন ক্লাছ 4, 5, 6, 7, 8লৈকে মই ইংৰাজীৰ ভিডিঅ'সমূহ ইয়াত নিয়মীয়াকৈ আগবঢ়াই থাকোঁ। তোমালোকৰ বন্ধু বান্ধৱী তথা ভাইটি ভণ্টি দাদা বাইদেউহঁতক জনাবা। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।